নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আঘোণ মাহৰ 4 তাৰিখ ৰবিবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 21 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:49 আৰু সূৰ্যাস্তৰ সময় 4:27 আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি সন্ধিয়া 5:22 পিছত কৃষ্ণা তৃতীয়া তিথি হ'ব নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ পুৱা 6:32 পিছত মৃগশিৰা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা ক্ষুদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব পুৱা 6:42 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ দেৱগণ হ'ব নিশা 8 বজাৰ পিছত জন্ম হোৱা শিশুসকলৰ মিথুন ৰাশি ক্ষুদ্ৰ অথবা বৈশ্য বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে দ্বিপাদ দুখ পাব সন্ধিয়া 5:30 পিছত মৃতকে একপাদ দুখ পাব শুভ কৰ্ম গৰ্ভাধান গাত্ৰহৰিদ্ৰা অব্যৰাহন দীক্ষা বিপন্যাৰম্ভ বীজ ৰোপণ আৰু ধান্যছেদন আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ দ্বিতীয়াৰ একোদিষ্ট আৰু সপিণ্ডল এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী মিত্ৰ বা ইটু পূজা আনহাতে অসমৰ প্ৰখ্যাত সাহিত্যিক স্বৰ্গীয় মুক্তিনাথ বৰদলৈদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি দ্বিতীয়া তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ সমাজকৰ্মী আৰু সংবাদকৰ্মীসকলে আজিৰ দিনটো কৌতূহলপূৰ্ণভাৱে পাৰ কৰিব লাগিব যিকোনো কৰ্ম এটা কৰাৰ আগত আপুনি চিন্তা কৰিহে আগবঢ়া উচিত কৰ্মস্থানত আপুনি আজি পাৰ্যমানে ভুল নকৰাকৈ কাম কৰিবলৈ যত্ন কৰক যিসকল লোক ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক কৃষিকৰ্মৰ লগত জড়িতসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব ঘৰুৱা দিশত কোনো সদস্যৰ চিকিৎসাৰ হেতু আপোনাৰ আজি অৰ্থ ব্যয়ৰ সম্ভাৱনাও দেখা যায় ছাত্ৰ ছাত্ৰীসকলক স্পষ্টবাদী হোৱা পৰিলক্ষিত হ'ব আনহাতে নিবনুৱাসকলক সহজ পন্থাৰ অন্বেষী হোৱাও দেখা যাব প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি দীৰ্ঘদিনীয়া বাধা আঁতৰ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম যদিও সৰু সুৰা ৰোগে আপোনাক আজি আমনি কৰিব পাৰে মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো মুকলি মনেৰে কটাবলৈ সক্ষম হ'ব আজিৰ দিনটো আপুনি খুব শান্তিপূৰ্ণভাৱে পাৰ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপুনি আজি নিজৰ আধিপত্য তথা প্ৰভুত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব এই ৰাশিৰ যিসকল লোক ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে আজিৰ দিনটো অতি সাহসিকতাৰে পাৰ কৰিব পাৰিব লগতে নিজ কৰ্মত আগুৱাই যাবলৈও সক্ষম হ'ব আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো লাভজনক
ঘৰুৱা দিশত কোনো পুৰণি বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰিব। লগতে আপোনাক আজি আনন্দিতও দেখা যাব। জীৱনসংগীৰ প্ৰতি আপোনাৰ মোহ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে আজি চিন্তামুক্ত হৈ দিনটো পাৰ কৰিব পাৰিব। এই ৰাশিৰ নিবনুৱাসকলৰ আজি ধনাত্মক চিন্তাধাৰা বৃদ্ধি পাব। প্ৰেমৰ দিশত দিনটো অতিকৈ শুভ হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত মানসিকভাৱে আপুনি আজি সবল হৈ থাকিব যদিও শাৰীৰিক কিছু বাধাই আপোনাক দিনটোত কষ্ট দিয়াৰো সম্ভাৱনা আছে। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হোৱা দেখা যায়। কৰ্মস্থানত আপুনি আজি খুব উৎসাহী হোৱাও পৰিলক্ষিত হ'ব। তাৰ লগতে আপুনি আজি কোনো সহকৰ্মীৰ দ্বাৰা অথবা উচ্চপদস্থ বিষয়াৰ দ্বাৰা উপকৃত হ'ব। যৌথ ব্যৱসায়ৰ লগত জড়িতসকলে আজিৰ দিনটোত বিশ্বাসী বন্ধুৰ লগত আলোচনা কৰিহে কৰ্ম কৰা উচিত। পাৰিবাৰিক তথা সামাজিক ক্ষেত্ৰত আপোনাক আজি আনৰ বাবে আগভাগ লোৱাও দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি শুভ হোৱা দেখা যায়। প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যন্ত্ৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে বাকী দিশত শুভ দেখা যায়। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত যিকোনো কৰ্মত বা কাৰণত নেতৃত্ব নোলোৱাই ভাল, অন্যথা অপবাদৰ সন্মুখীন হ'ব পাৰে। কৰ্মস্থানত সম্পূৰ্ণৰূপে কৰ্ম সম্পন্ন নোহোৱালৈকে আপুনি এৰি নিদিব। আনহাতে কৰ্মস্থলীত আপোনাক আজি অধিক সময়ৰো প্ৰয়োজন হ'ব। এই ৰাশিৰ যিসকল লোক ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে দিনটোত যিকোনো কৰ্ম কৰাৰ আগতে ভালদৰে ভাবি চিন্তিহে কৰ্ম কৰক। লগতে সতৰ্কতা অবিহনে আপুনি আজি কোনো কামেই নকৰিব। পাৰিবাৰিক দিশত গৃহত কোনো মাংগলিক কৰ্মৰ বাবে আপোনাৰ ব্যস্ততা আহি পৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে একমাত্ৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। নিবনুৱাসকলে আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আকস্মিক ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপুনি আজি ক্লান্ত অনুভৱ কৰিব। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে জটিলতা দেখা যায়। কৰ্মস্থলীত আপুনি চেষ্টা কৰিলেও বহু কাম আপোনাৰ পৰিৱেশ পৰিস্থিতিৰ বাবে সম্ভৱ হৈ উঠা নাই। আজিৰ দিনটোত আপুনি অতি ভক্তৰ পৰা সাৱধানে চলক। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। ব্যৱসায়ীসকলে উচিত সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ঘৰুৱা দিশত আপোনাক আজি আনৰ কথাই হতাশ কৰিব পাৰে। সেয়েহে সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যজনিত কাৰণৰ ফলত অধ্যয়নত বাধা আহিব। নিবনুৱাসকলে দালাল চক্ৰৰ পৰা সাৱধানে থকাটো অতি বাঞ্ছনীয়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে বাৰ্তালাপ কৰোঁতে অথবা যোগাযোগ কৰোঁতে আপুনি সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব পাৰিব। অন্যথা কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ যদিও কিছু মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানত নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে নিজৰ আধৰুৱা কাম সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব পাৰিব। ঘৰুৱা দিশত আপোনাৰ আজি কষ্ট বৃদ্ধি পাব। আপুনি গুপ্ত শত্ৰুৰ পৰা সাৱধান হৈ থাকিবলৈ যত্ন কৰিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা আনৰ আগত পৰাপক্ষত প্ৰকাশ নকৰাই শ্ৰেয়। নিবনুৱাসকলৰ আজিৰ দিনটোত মনলৈ বিৰক্তিৰ ভাৱ অহাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ শিশুসুলভ স্বভাৱৰ বাবে প্ৰেমাস্পদৰ অধিক মৰমৰ পাত্ৰ হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি অধিক সতৰ্কতা অৱলম্বন কৰক। পুৰণি ৰোগৰ বাবে নিষিদ্ধ খাদ্য আজি আপুনি কোনো কাৰণতে গ্ৰহণ নকৰিব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ যোগ দেখা যায়। হঠাৎ দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। কৰ্মস্থানত আপুনি আজি মনে বিচৰা ধৰণে সুস্থ পৰিৱেশত কৰ্ম সম্পাদন কৰিব পাৰিব। আপোনাৰ কাম আজি আনে নিৰীক্ষণ কৰিব পাৰে অথবা কামৰ ওপৰত কোনো ভাল মন্তব্যও কৰিব পাৰে। ব্যৱসায়ীসকলে আজিৰ দিনটোত কৰ্ম সম্পাদনৰ বাবে অধিক যাতায়াতৰ সন্মুখীন হ'ব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ঘৰুৱা দিশত নতুন বস্তু বা সম্পদৰ ক্ৰয় হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে কোনো সুখবৰ পাই আনন্দত আত্মহাৰা হৈ উঠাৰ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলৰ সতীৰ্থৰ লগত বহুদিনৰ পিছত যোগাযোগৰ যোগ। প্ৰেমৰ দিশত শুভ যদিও আকস্মিক ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো উত্তম। তুলা ৰাশিৰ অধিপতিসকলে
দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিকাৰী হোৱাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা যায় যদিও আপুনি আজিৰ দিনটো কোনো কথাতে চুক্তিবদ্ধ হোৱাৰ পৰা আঁতৰি থাকক। মাটি বাৰী ক্ৰয় বিক্ৰয় আদি আপুনি স্থগিত ৰাখিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অস্থিৰতা বৃদ্ধি পাব। আনহাতে আপোনাৰ আজি অবাঞ্ছিতভাৱে খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখা যায়। ব্যৱসায়ৰ লগত জড়িতসকলৰ কাৰ্যসিদ্ধিত বিলম্বতা ঘটিব পাৰে। ঘৰুৱা দিশটো আপোনাৰ আজি শুভ। ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যম বৃদ্ধি পাব। নিবনুৱাসকলৰ পৰিৱেশে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশটোত আপোনাক আজি উৎসাহী হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত যন্ত্ৰাদি প্ৰয়োগত সচেতনতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাতে বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত অশান্তিৰ মাজতো ব্যস্ততাৰ যুগ দেখা যায়। নিবনুৱাসকলে নিজৰ পিতৃ-মাতৃ নতুবা কোনো গুৰুসদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব পাৰে। প্ৰেমত সম্পৰ্কত বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অধিক সচেতন হওক। অন্যথা ভুল সিদ্ধান্ত গ্ৰহণ কৰি বিপদৰ সন্মুখীন হ'ব। আইনজীৱীসকলে অভিজ্ঞতাৰ পৰা আদৰ্শ লওক। খন্তেকীয়া সিদ্ধান্তই নিজকে বিপদত পেলাব পাৰে। আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰিহে কৰ্ম আৰম্ভ কৰক। অন্যথা বিফলতাৰ যুগ দেখা যায়। পিতৃ-মাতৃৰ পৰামৰ্শ মানি চলিবলৈ যত্ন কৰক। ব্যৱসায়ীসকলে ধৈৰ্যশীল হওক। প্ৰেমিক প্ৰেমিকাসকলৰ অভিভাৱকৰ সৈতে মতানৈক্যতাৰ সৃষ্টি হ'ব পাৰে। আপুনি ধৈৰ্যশীল হ'লে অধিক বিপদৰ পৰা হাত সাৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শুভ দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব
আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে যিকোনো কৰ্মত আজিৰ দিনটোত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। ঘৰুৱা দিশত সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব। গৱেষণামূলক কাম কাজত প্ৰতিভাৰ বিকাশ ঘটাৰ সম্ভাৱনা দেখা যায়। আপুনি আজি ভাতৃভগ্নীৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত ধীৰ গম্ভীৰ হোৱা দেখা যাব। আপোনাৰ আজি সম্পদ লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।